দুদিনমান ধৰি কোনো ধৰণৰ ব্লগ দিয়া নাই, ৰেচিপিও দিয়া নাই, কিন্তু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যোৱা থাৰ্ছডে মানে বৃহস্পতিবাৰে আমাৰ জিএনএমখিনিৰ এডমিশ্যন প্লাছ কাউন্সেলিং হৈ গ'ল। গতিকে চিট অলমষ্ট ফিল আপ আৰু BSc-খিনিৰ এটা দুটা চিট বাকী আছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট এতিয়াও পঢ়িম বুলি ভাবি আছে বা লৈ আছে, তেতিয়াহ'লে আহিব পাৰে আমাৰ ইনষ্টিটিউটত, পঢ়িব পাৰে BSc নাৰ্ছিংটো। আৰু কেইজনমান ছোৱালীয়ে মোক সুধিছিলে, কেইজনীমান ছোৱালীয়ে যে BSc নাৰ্ছিঙৰ তেওঁলোকক মানে শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকক এণ্ট্ৰেঞ্চৰ কুৱেশ্যন পেপাৰ লাগে বা ক'ৰবাত আছে নেকি। কিন্তু তেনেকুৱাকৈ নাই, মই বহুত বিচাৰিছোঁ। আৰু আমাৰ শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ কুৱেশ্যন পেপাৰ আপলোডো কৰা নাই, কাৰণ এণ্ট্ৰেঞ্চটো হ'ব বহুত বেছি বছৰ হোৱা নাই চাগে, আৰু তেনেকুৱাকৈ আপলোড কৰা নাই, কোনো ৱেবছাইট নাই, আৰু কোনো ধৰণৰ কুৱেশ্যন পেপাৰ তেনেকুৱাকৈ জমা আমাৰ লগত নাই। হয়তো ইউনিভাৰ্চিটিত বিচাৰিলে হয়তো পাব পাৰে, কিন্তু আমি ইমান ইউনিভাৰ্চিটিৰ লগত লিংকেজটো ৰখা নাই। গতিকে তেওঁলোকে নিজে সোধ কৰিব পাৰে। আৰু নহ'লে কি হয়, HSৰ যিখিনি চিলেবাছ সেইখিনি যদি ভালদৰে পঢ়ে, লগতে কিছুমান কাৰেণ্ট এফেয়াৰ্ছ পঢ়ে, তেতিয়াহ'লে বিশেষ চিন্তাৰ কোনো কাৰণ নাই, তেনেকুৱাবোৰে কমন আহি যাব। কাৰণ অতিৰিক্ত টান কুৱেশ্যনটো নাকাটে, এইটো জনা শুনা কথা। কাৰণ এইটো BSc নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ হয়, গোটেইখিনি HSৰ চিলেবাছৰ আণ্ডাৰতে হ'ব। কাৰণ তেওঁলোকেতো এতিয়া নাৰ্ছিঙত অহা নাই, গতিকে নাৰ্ছিঙৰ কোনো ধৰণৰ কুৱেশ্যন তাতে কাটিব বুলি মই নাভাবোঁ। জনিবা কওকচোন, এজ এ MSc ফেকাল্টি আপুনি কেনেকুৱাকৈ এইবাৰ MScটো আগবঢ়াই লৈ যাব আমাৰ কলেজত? অনলাইন ক্লাছে হ'ব, কৰিব লাগিব বা গুগল এপ, বিকজ এনে হোৱাটছআপত কৰিলেতো লাভ নহয়। বিকজ ষ্টুডেণ্টে আমাক ভালকৈ চিনি নাপায়, এদিন দেখা, আমি চিনি নাপাওঁ। তেতিয়া এনেকুৱা অনলাইন হেৰিয়ত কৰিম, তেতিয়া দেখা দেখি চিনি পোৱা যাব। আৰু ছ'চিয়েল মিডিয়া হ'ব, তেতিয়া মৰ্ণিং পৰা আহিব। কিন্তু গভৰ্ণমেণ্টে অৰ্ডাৰ দিয়াৰ পিছত মোষ্টলি MSc-বিলাক অলৰেডি BSc পাছ কৰি আহা, চ' দে ন' এবাউট অল প্ৰিকশ্যনছ, কি কি প্ৰিকশ্যনছ ল'ব লাগে। অলৰেডি দে হেভ ৱৰ্কিং এক্সপিৰিয়েঞ্চ, মিনিমাম 1 year is required for MSc nursing, চ' বেছিভাগতো 2-3 years এক্সপিৰিয়েঞ্চ থাকে। চ' সিহঁতি মোৰ মতেতো সিহঁতি যদি আমি যদি এতিয়া ষ্টাৰ্ট কৰিব পাৰোঁ, যদি গভৰ্ণমেণ্টে অৰ্ডাৰ দিয়ে, ত' সিহঁতি নিজৰ কেয়াৰটো ল'ব পাৰিব। এণ্ড বিগিনিংটো থিয়ৰী ক্লাছে হ'ব। আৰু আমাৰ ইয়াতে অনলি 10 চিটছ আছে বৰ্তমান নিউৰো ছায়েন্সত। 10 চিটছত মানে ছ'চিয়েল ডিষ্টেঞ্চিঙো মেইনটেইন কৰাটো ইজি হয়। চ' মই ভাবোঁ যদি গভৰ্ণমেণ্ট অৰ্ডাৰ দিয়ে, আমি ষ্টাৰ্ট কৰিব পাৰিমেই আৰু। এইবাৰ দেখিছোঁ আমাৰ MSc নাৰ্ছিঙত গভৰ্ণমেণ্ট এমপ্লয়ো আহিছে অলপ, মানে যাৰ অলৰেডি 15 years 20 years এক্সপিৰিয়েঞ্চ আছে। আপুনি কি ভাবে তেনেকুৱাবোৰক মানে MSc নাৰ্ছিঙত কেনেকৈ হেণ্ডেল কৰিব? কাৰণ তেওঁলোকৰ এটা বহুত গেপ হৈ গৈছে, নলেজৰো এডমিনিষ্ট্ৰেটিভ নলেজে আৰু ভাল আছে এক্সপিৰিয়েঞ্চ, বাট এইটো যোনটো টিচিং লাইনত থকা সেইটো গেপ এটা হৈ গৈছে। এতিয়া সেইটোতো বহুত পলিচি কৰিব লাগিব, আৰু বয়সতো এতিয়া আমাতকৈ ডাঙৰ হয়, সেইটোৱে এটা প্ৰব্লেম আহিছে। তেতিয়া সিহঁতে আমাক মেম বুলি কৈ ৰেচপেক্ট কৰে, আমিও ডেফিনেটলি বাইদেউ বুলি কৈ কথা পাতিব লাগিব, বাট ইট শুড বি মিউচুৱেল। অ'কে। আৰু এনেই এইবাৰ কি ভাবে আপুনি যে BScৰতো বহুত এডমিশ্যন হৈ গ'ল, আৰু বহুত আজি দেখিছোঁ, কালি মই নিজে আছিলোঁ, BScত বহুত ভাল ভাল পাৰ্চেণ্টেজ থকা ল'ৰা ছোৱালীবিলাক আহিছে। কিন্তু ৰিচেণ্টলি বহুত জব ওলাইছে। তাৰপিছত যোৱাকালিও মই দেখিছোঁ এৰাউণ্ড 400 কিবা প্লাছ এই এডভাৰটাইজমেণ্ট দিছে। চ' আগতে কি আছিলে, কি অকলে চাউথৰ ষ্টুডেণ্টছ আৰু এই মণিপুৰৰবিলাকে মিলবিলাকে পঢ়িছে। কিন্তু এতিয়া দেখিছে কি এইটো লাইনতে এটলিষ্ট নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে, যে ইজিলি গভৰ্ণমেণ্ট নহ'লেও প্ৰাইভেটত এটা ভাল আৰ্নিং কৰিব পাৰে, ভাল স্ক'প আছে। চ' সেইকাৰণে এইবুলি মানে বহুত ভাল এডমিশ্যন হৈছে। হয়, আজি GNMৰ এডমিশ্যন আছে। তাৰ কাৰণে কিবা প্ৰিপেৰেশ্যন কৰিছে? প্ৰিপেৰেশ্যন হৈছে আৰু চ' এতিয়া ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা হৈছে, য'ত ভেৰিফিকেশ্যন তাতো চেনিটাইজাৰ থোৱা হৈছে, মানুহ য'ত বহিব যাব গেপ দিয়া হৈছে। প্ৰিকশ্যন আমাক আৰু উইদাউট মাস্ক আমাৰ কলেজত এণ্ট্ৰিটো বেন হৈ আছে। চ' মাস্ক পিন্ধিবই লাগিব, যোনটো আহে হেণ্ড ৱাশ্ব কৰিব লাগিব, বাহিৰত হেণ্ড ৱাশ্বিং ফেচিলিটি দিয়া হৈছে।
হয় ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু মোৰ ভিডিঅ'ৰ দ্বাৰা মই মানে মোৰ ছাবস্ক্ৰাইবাৰ বিশেষকৈ বহুত নাৰ্ছিং ষ্টুডেণ্ট আছে তেওঁলোকক জনাব বিচাৰিলোঁ কেনেকৈ হ'ল এডমিশ্যন লকডাউনতে এডমিশ্যন হৈ গ'ল লকডাউনতে ক্লাছ পাতি হ'ব এয়া দেখিলে আমাৰ ৰহমান নাৰ্ছিং কলেজৰ প্ৰফেচাৰ এজনীৰ লগত অকণমান কথা পাতিলোঁ বা ভিডিঅ'ত কিবা কিবি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিলোঁ আপোনালোকে চাগে ভালকৈ দেখিলে তেখেতৰ নাম ডলি দেউৰী হয় প্ৰফেচাৰ হয় আমাৰ কলেজত আৰু তেখেতৰ নিজা ব্লগ আছে মই মোৰ ডেছক্ৰিপশ্যন বক্সত তেওঁৰ ব্লগবিলাক দি দিম আপোনালোকে প্লিজ গৈ ৰেফাৰ কৰিব চাব তাত বহুত ইম্পৰ্টেণ্ট ভেলুৱেবল কিছুমান টপিকবিলাকৰ ওপৰত তেওঁ বনাইছে আৰু বহুত দৰকাৰ হয় বৰ্তমান সময়ত বিশেষকৈ যিটো সময়ত আমাৰ ছুইচাইড ইমান বেছিকৈ হৈ আছে মেণ্টেল হেল্থৰ ওপৰত বা কেনেকৈ ছিংগল লাইফ কেনেকৈ লিভ কৰিব পাৰি হেপিলি হাউ টু লিভ এ হেপি লাইফ গোটেইখিনি টিপছ দিয়া আছে গতিকে আপোনালোকে প্লিজ তেওঁৰ ব্লগবিলাক চেক কৰক মোৰ ডেছক্ৰিপশ্যন বক্সত আছে আৰু চাওক আৰু আপুনি কৈ দিয়ক মোৰ ব্লগটো আপোনালোকে ফ'ল' কৰিব পাৰে পঢ়িব মেইনলি এইবিলাক য়ং এজৰ কাৰণে লিখা হৈছে যে সিহঁতি য়ং এজত কি কি মিষ্টেক কৰা হয় নিজকে কেনেকৈ মটিভেট কৰিব পাৰে নিজৰ কেয়াৰ কৰা কিয় দৰকাৰী মানুহে আজিকালি বহুত য়ং জেনেৰেশ্যনে ভাবে কি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈছে মাষ্ট অকলে থাকিব নোৱাৰি কেনেকৈ অকলে থাকিব পাৰি এইবিলাকৰ বিষয়ে বহুত লিখা আছে চ' আপোনালোকে পঢ়িব পাৰে তাৰপিছত মই ভেৰিফিকেশ্যনৰ কামত ব্যস্ত হৈ গ'লোঁ GNMৰ আছিলে আজি আৰু আমি এইবিলাক ছিট লৈ লৈছোঁ গোটেই ডকুমেণ্টছবিলাক ইয়াতে লিখিছোঁ কাৰ কি চাৰ্টিফিকেট আছেনে নাই আৰু খুব সুকলমে পাৰ হৈ গ'ল গোটেই ভেৰিফিকেশ্যন ডে'টো দুদিন ব্যস্ততাৰ পিছত কিন্তু আমাৰ নেক্সট দিনা বন্ধ আছিলে আৰু বহুত ভাল লাগিছে 2 অক্টোবৰ গান্ধী জয়ন্তী আছিলে মহাত্মা গান্ধীক তেওঁক আমাৰ জাতিৰ পিতা হয় ভালদৰে সুঁৱৰিলোঁ আৰু সেইদিনা কিন্তু মোৰ মিষ্টাৰৰ বন্ধ নাছিলে তেওঁ ৰাতিপুৱাই যাব ওলালে মঙলদৈত কাম আছিলে গতিকে যোৱাৰ আগে এটা মুহূৰ্ত মই কেপচাৰ কৰিলোঁ মোৰ মোবাইলত খুবেই ভাল লগা মুহূৰ্ত যাবৰ সময়ত বাপেকে জীয়েকক বহুত মৰম কৰি থৈ গুচি গ'ল আৰু মই কলেজৰ কিছুমান কামত লেপটপত বহি গ'লোঁ এয়া নেক্সট দিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ দেখাই দিলোঁ একদম চিম্পল এয়া ৰাতিপুৱাই চিম্পলকৈ চেণ্ডউইচ বনাইছোঁ একেবাৰে চিম্পল আপোনালোকক নেদেখুৱালোঁ পিছত ভালকৈ বনাম আৰু এইটো বনটোতো মই চেণ্ডউইচৰ নিচিনা কৰি দিছোঁ আৰু টিকলি চাহ খাই আছে আৰু চাওক মিষ্টাৰে ৰাতিপুৱাই কি আনিছে ৱাও দেখিয়ে ভাল লাগি গৈছে দেখিছে কি সুন্দৰ মাছ অলপ পিছত মোৰ অফিচ আছে ভাত আঞ্জা ৰান্ধি মই এতিয়া অফিচত যাব লাগিব দেখিছে ঘৰত ছোৱালী থাকিলে কি অৱস্থা হয় মাকৰ প্ৰত্যেকটো বস্তুৱে অনুকৰণ কৰে আৰু মই অফিচত যোৱাৰ সময়ত যি কাম কৰোঁ তাইও সেইবিলাক কামেই মোক এতিয়া কৰি দিয়ে আৰু মই এইখিনি ভিডিঅ' নকৰি নোৱাৰিলোঁ ৱাও আৰু কি লগাই মামি দিয়া একো নহয় থাকিব দিয়া এইবিলাক ঠিক কৰিব পিছত চব ওলট পালট হৈ আছে বিচনা একদম ওলট পালট হৈ আছে পিছত কৰিব তুমি থৈ দিয়া এইবিলাক মামি ক্ৰীম দিয়া বডি লোশ্যন দিয়া দিয়া বডি শ্যাম্পু নহয় বডি লোশ্যন দিয়া আৰু ক্ৰীম দিয়া জলদি মোৰ দেৰি হৈছে বাবা মোৰ দেৰি হৈছে য়েছ অ'কে আৰু কি দিবা কাজল আৰু লিপষ্টিক কাজল ক'ত হ'ব সেইডাল থৈ দিয়া সেইডাল পিছত তাকো ঠিক কৰিব তুমি থৈ দিয়া
বা বন্ধ কৰি থবা। দিনটো অফিচৰ পিছত মই গধূলি আহি ৰাতি এটা ৰেচিপি বনালোঁ। আহক দেখাই দিওঁ আপোনালোকক। মাছ লৈ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'লে কথা নাই। মোৰ ইয়াতে এইটো ময়ো চিনি নাপাওঁ, ৰৌৱে হ'ব, সৰু ৰৌ। তো এই দুয়োটা মই এতিয়া ফ্ৰাই কৰাৰ কাৰণে মই অকণমান কাটমাৰ্ক দি ল'ম। ইয়াতে মই চিধা চিধিকৈ কাটমাৰ্ককেইটা দি দিম। এখন থালত মই নিমখ লৈ ল'লোঁ, তাত হালধিও লৈ ল'লোঁ, জলকীয়াৰ গুড়ি দিলোঁ, কাৰণ আমি কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, ধনিয়া দিলোঁ আৰু জিৰা দিলোঁ, পিঁয়াজ অকণমান গুড়ি কৰি দিছোঁ আৰু আদা নহৰু পেষ্ট দিছোঁ। অকণমান তেল দি পেলাই মই এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু মাছ দুয়োটাৰ মই এনেকৈ কাটমাৰ্কবিলাকত এই মছলাখিনি অকণকৈ সোমাই দি দিলোঁ। সোমাই দি পেলাই মাছটো ভালদৰে চাৰিওফালে মাছাজ কৰি মছলাবিলাক লগাই দিলোঁ। এতিয়া আমি গৰম টাৱাত তেল দিছোঁ আৰু মাছটো ইয়াতে প্লেচ কৰি দিছোঁ। জুইটো মই ল' মিডিয়াম কৰি দিম। বহুত বেছি জুই বেছিকৈ দিলে আমাৰ মাছটো বেছিকৈ সোনকালে দৈ যাব পাৰে আৰু আমাৰ যিটো কালাৰ লাগে সেইটো নহ'বও পাৰে। গতিকে মই ইয়াতে মছলাখিনি অকণমান লগাই দিছোঁ। এইটো মাছো ইয়াতে দি দিছোঁ। দুদিনমান পিছত আহিলোঁ। আপোনালোকে ভালে আছেনে? মই ভালে আছোঁ। আৰু আজি শনিবাৰ উইকেণ্ড নাইট, বহুত ৰিলেক্স লাগিছে। যদিও আপোনালোকে দেখিছে চাগে মোৰ চকুত বহুত ভাগৰ সোমাই পৰিছে আৰু আজি ভাগৰৰ অন্ত পৰিব যদি ভালকৈ ৰাতি শুই দিওঁ। গোটেই সপ্তাহটো বহুত ব্যস্ততাত গ'ল। আপোনালোকে দেখিছে, মই এটা দুটা ব্লগত দেখুৱাইছোঁ। গোটেই সপ্তাহটো কলেজৰ কিছুমান ইম্পৰ্টেণ্ট কাম হৈ গ'ল। যিয়ে নহওক, আজি অলপমান ৰিলেক্স ফিল কৰিছোঁ। আৰু ৰাতিপুৱা যে মই দেখুৱাইছিলোঁ মিষ্টাৰে অনা মাছ, মই এতিয়া তেনেকুৱাকৈ অকণমান ফ্ৰাই কৰি আছোঁ চব মছলাখিনি দি পেলাই। গতিকে আপোনালোকে চাই থাকক ব্লগটো। এয়া হৈ আছে। আপোনালোকে এইটো তন্দুৰী ফিছ বুলিও ক'ব পাৰে, খালি মই ইয়াতে দৈ দিয়া নাই। বাকী টেষ্টটো কিন্তু তেনেকুৱাই আহিব। অকণমান মই ওলোটাই দিম, হৈছেনে নাই চাম। আৰু খুব আলফুলে দিব লাগিব কিন্তু, কাৰণ মাছটোত মছলাখিনি যাতে থাকি যায়। এয়া মই অলপমান ওলোটাই দিছোঁ। এইটো মাছো ওলোটাই দিম। অলপ সাৱধানে কৰিব লাগিব যাতে মছলাখিনি লাগি ধৰি থাকে। আৰু মনত ৰাখিব, হাই ফ্লেমত একেবাৰে নকৰিব। ল' ফ্লেম হ'লেও কথা নাই, কাৰণ মাছটো সিজিবও লাগিব, মছলাখিনি ভিতৰত সোমাব লাগিব। দুদিনমানৰ পৰা বহুত ভয় লাগি আছে, জানেনে? ইমান ভয় লাগি আছে যে মনটোৰ ভিতৰত কিবা এটা মানে কিবা এটা ভয়, কিবা এটা যেন কি হ'ব, কেনেকুৱা হ'ব, কেনেকৈ নিজকে চম্ভালিম। নিজৰ কথাটো বাদেই দিয়ক, কেনেকৈ এজনী ছোৱালীৰ মই মাক হয় আৰু এজনী ছোৱালীৰ মাক হৈ পেলাই মোৰ মানে এতিয়া সেইটো বেছি ভয় হৈছে যে কেনেকৈ প্ৰটেকশ্যন দিম,
কি হিচাপে প্ৰটেকশ্যন দিম এইখন দেশত, য'ত নেকি কেনেকুৱা ধৰণৰ ঘটনা হৈ আছে আৰু কণ্টিনিউৱাছ হৈ আছে। আমি কিমানটা কেছ দেখিলোঁ, আসিফাৰ পৰা আদি কৰি নিৰ্ভয়াৰ পৰা আদি কৰি তাৰ পিছতো কিমানজনী নিৰ্ভয়া গুচি গ'ল। আৰু এতিয়া লকডাউন হৈছিলে, চবেই ঘৰৰ ভিতৰত আছিলে, তেতিয়ালৈকে অকণমান ঠিকে আছিলে। যি অকণমান লকডাউনটো আঁতৰি গ'ল, এতিয়া বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে। এই মনীষাৰ কাণ্ডটোৰ পিছৰে পৰা ভাবকচোন কেনেকুৱা এটা লাগিছে, আমাৰ চবৰে মনত লাগিছে। আৰু বিশেষকৈ মোৰ মনত বহুতে ভয় লাগিছে। ভয় এইকাৰণে লাগিছে যে নিজৰ দেশখনত অকণমানো সুৰক্ষা নাই। সুৰক্ষাটো নাইয়ে, তাৰ উপৰি কিবা এটা কাণ্ড হৈছে, ঘটনা হৈছে, এজনী ছোৱালীৰ জিভা কাটি দিছে, বলাৎকাৰ কৰিছে, তাৰপিছত তাইক পুৰি দিছে, ঘৰৰ মানুহক আহিব দিয়া নাই, চাব দিয়া নাই, ঘৰৰ মানুহক সেৱা সৎকাৰ কৰিব দিয়া নাই। তাৰ পিছতো সেই ঘৰৰ মানুহে যে কিবা এটা দুখৰ কাহিনীটো ক'ব, কিয় এনেকুৱা হ'ল, তেওঁলোকৰ হাৰ্টত কেনেকুৱা লাগিছে, কি ফিল কৰিছে, তেওঁলোকৰ কি অসুবিধা হৈছে, সেইখিনি ক'বৰ কাৰণেও চান্স দিয়া নাই মিডিয়াখিনিক। পুলিচবিলাকে এনেকুৱা ঘৰটো ঘেৰাও কৰি ৰাখিছে যে মিডিয়া গৈ তাতে যাবই নোৱাৰে, কাষত যাবও নোৱাৰে, একো সুধিবও নোৱাৰে আৰু একো সিহঁতৰ বিষয়ে জানিব নোৱাৰে। এনেকুৱা এটা হৈছে যে সুৰক্ষাটো নাইয়ে, কিন্তু ঘটনা এটা হৈ যোৱাৰ পিছত সেই ঘটনাটোৰ যে তদন্ত হ'ব, অপৰাধীক যে শাস্তি দিব, সেইটোও নাই। গতিকে বহুতে ভয় হৈছে, যাৰ কাৰণে এই দুদিনমান ধৰি কিবা এটা ভাৱত বিভোৰ হৈ আছিলোঁ। অফিচৰ কামতো বহুত ব্যস্ততা, তাৰ উপৰি বহুত বেছি ফূৰ্তি কৰিব পৰা নাই, ঘটনাটোৰ পিছতে ফূৰ্তি কৰিব পৰা নাই। আৰু এতিয়াও মোৰ মনত ভয় লাগি আছে। ভয় এইকাৰণে লাগি আছে, মই নিজেও এজনী ছোৱালী, কাৰণ আজিকালি কোনো সুৰক্ষিত নহয়। কেঁচুৱাই যদি সুৰক্ষিত নহয়, আমি বিয়া হৈ পেলাইও ক'ব নোৱাৰোঁ যে আমি সুৰক্ষিত, আমাৰ মিষ্টাৰ আছে, হাজবেণ্ড আছে, নোৱাৰোঁ। কাৰণ বুঢ়া মানুহক 85 ইয়াৰ্ছৰ এজৰ তিৰোতাকো ধৰ্ষণ কৰি আছে। তাৰপিছত আমাৰ ছোৱালী আছে, সেইটোলৈ আকৌ বুকুখন কঁপি উঠে। আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন, কিন্তু মোৰ কিন্তু তেনেকুৱা হৈছে, যাৰ কাৰণে একেবাৰে মনটো ভাল লগা নাই। আকৌ মই এবাৰ ওলটাই দিম। তেনেকুৱাকৈ 2 এবাৰ ওলটাই দিলে যেতিয়া দেখিব যে মাছটো সিজি গৈছে, ভিতৰত মছলাখিনি সোমাই গৈছে, তেতিয়া আপোনালোকে মাছটো নমাই থ'ব পাৰিব। আৰু এই মছলাখিনি ওপৰত লগাই দিব এনেকুৱাকৈ। যদি টাৱাত মছলাখিনি গৈছে, তেতিয়াহ'লে মছলাখিনি ইয়াতে লগাই দিব। এতিয়া মাছটো অলপ সিজিছে, তথাপিও ভিতৰত অকণমান সিজিব বাকী আছে। মই অকণমান সময় আৰু একদম চিমত দি পেলাই থৈ পেলাই অলপ পিছত মই আপোনালোকক ডিছ আউট কৰি দেখুৱাই দিম। এয়া আমাৰ মাছ ফ্ৰাই হৈ গ'ল। আৰু এইটো খোৱাৰ আগতে অকণমান নেমু এনেকৈ ছটিয়াই লৈ পেলাই খোৱা হ'ব। গতিকে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক দেই, মোৰ নেক্সট ভিডিঅ'বিলাক পাবৰ কাৰণে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।